নমস্কাৰ। এই ভিডিঅ'ৰ যোগেদি অসম চৰকাৰে NSA অধীনত প্ৰণৱ দলে এৰেষ্ট কৰা পদক্ষেপটো মই সম্পূৰ্ণভাৱে গৰিহণা দিছোঁ। কাজিৰঙাৰ ভিতৰত এটা হোটেল প্ৰজেক্ট বা ৰিজৰ্ট প্ৰজেক্ট ৰাষ্ট্ৰীয় সুৰক্ষা বিষয় হ'ব নোৱাৰে। এই NSA এক্ট যোগেদি লোকতান্ত্ৰিক অধিকাৰ যি এজন নাগৰিক ওচৰত থাকে সম্পূৰ্ণভাৱে ৰুধিবলৈ এইখন চৰকাৰে চেষ্টা কৰিছে। প্ৰণৱ দলে ডাঙৰীয়া বা তেখেতৰ সতীৰ্থসকলৰ কথাৰ লগত আমাৰ মত একে হ'ব পাৰে বা পৃথক হ'ব পাৰে, কিন্তু সংবিধানে তেওঁলোকক প্ৰশ্ন উত্থাপন কৰিবলৈ অধিকাৰ দিছে। আৰু যেতিয়া গুৱাহাটী হাইকোৰ্টৰ পৰা তেখেতক বেইল দিয়া গ'ল, তাৰ পিছতো এই ধৰণৰ পদক্ষেপ ৰাজ্য চৰকাৰ NSA লগাই প্ৰমাণ কৰিছে যে তেওঁলোকে বিচাৰে যে সমাজ নিমাত হৈ থাকক। সমাজৰ কাম নহয় যে চৰকাৰৰ প্ৰত্যেক কামৰ লগত সুৰ মিলাই সমৰ্থন জনাব লাগে। নাগৰিকসকলে য'ত কামখিনি ভাল পাই স্বাগতম জনাব, শলাগ ল'ব, আৰু য'ত তেওঁলোকৰ প্ৰশ্ন থাকে সমালোচনা কৰিব। মই আশা কৰোঁ যে আগন্তুক দিনত সুপ্ৰিম কোৰ্ট এই ধৰণৰ NSAৰ যে মিছইউজ কৰা গৈছে, এবিউজ কৰা গৈছে, এই সন্দৰ্ভত তেওঁলোকে সুমত কিবা এটা পদক্ষেপ ল'ব। ইয়াৰ পূৰ্বে লাডাখত আমি দেখিছোঁ কেনেদৰে বিজেপি চৰকাৰে NSA লগাই সোনম ৱাংচুক ডাঙৰীয়াক এৰেষ্ট কৰিছিল। বহুত মাহ তেওঁলোকক জেলৰ ভিতৰত ৰাখিলে। সেইকাৰণে আজি ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয়ৰ ওপৰত যদি বাস্তৱত যদি ক'ৰবাত ক্ষতি হৈছে, তেতিয়াহ'লে NSA এক্ট ব্যৱহাৰ কৰক। কিন্তু এই এক্ট যোগেদি মানুহসকলৰ লোকতান্ত্ৰিক অধিকাৰ যদি ৰুধিবলৈ চেষ্টা কৰে, আমাৰ সমৰ্থন সদায় ৰাইজৰ লগত থাকিব। মই আশা কৰোঁ যে চৰকাৰ যদি তেওঁলোকৰ নিজৰ স্পষ্ট তেওঁলোকৰ কথা যে ৰিজৰ্ট বা তেওঁলোকে কাজিৰঙাৰ ভিতৰত থকা মানুহৰ লগত ন্যায় কৰিছে, তেতিয়া আলোচনাৰ যোগেদি জনসাধাৰণক বুজাবলৈ চেষ্টা কৰক। এনে ধৰণৰ NSA এক্ট মিছইউজ কৰি ৰাইজৰ কণ্ঠ ৰুধিব নোৱাৰে। আমি এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা যি সহায় বিচাৰে আমি সম্পূৰ্ণভাৱে সহায় কৰিম। ধন্যবাদ।